হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে দম আছে দিয়ক আজি মোক নালাগে টিকেট দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক নতুন মুখক প্ৰাৰ্থনাক বিজেপিৰ তালিকাত 28 জনীয়া নতুন মুখ 88 জনে প্ৰাৰ্থীৰ তালিকাত 28 জনেই নতুন মুখ বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত নতুনক প্ৰাৰ্থনা বিধানসভা খেলিবলৈ কোনে কোনে পালে প্ৰথমবাৰলৈ টিকট 23 গৰাকী পুৰুষ 5 গৰাকী মহিলাই প্ৰথমবাৰলৈ পালে টিকট হিমাংশু শেখৰ বৈশ্য পলাপাৰী ঋষিৰাজ হাজৰিকা ৰঙানদী বিজয় কুমাৰ গুপ্তা চেণ্ট্ৰেল গুৱাহাটী ভিক্টৰ কুমাৰ দাস গোৰেশ্বৰ বিকন চন্দ্ৰ ডেকা টংলা মুকুট কুমাৰ দেৱনাথ ঢিং ঋতুকৰণ শৰ্মা বৰচলা মনিদ্ৰ দাস বিহালী সৰজ দিহিঙীয়া মাহমৰা মৃদু কুমাৰ দত্ত দেৰগাঁও সূৰ্য ৰংফাৰ বোকাজান লোন সিং তেৰণ হাওড়াঘাট হাবে তেৰণ আমৰি নীলম দাস হাইলাকান্তি সুব্ৰত ভট্টাচাৰ্যী উত্তৰ কৰিমগঞ্জ জনাইছো আন এটা খবৰ বিজেপি কাৰ্যালয়ৰ পৰা বিজেপি নেতাক চুচৰাই আনিলে মহিলাই বিজেপি কাৰ্যালয়ত ভয়ংকৰ ঘটনা বিজেপি নেতাক কাৰ্যালয়ৰ পৰাই চুচৰাই আনিলে মহিলাই বিজেপি নেতাৰ চোতাল ধৰি চুচৰালে বিজেপিৰ মহিলা কৰ্মীয়ে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত বিজেপিৰ অনুষ্ঠানত অঘটন বিজেপি নেতাগৰাকীয়ে ধন আত্মসাৎ কৰাৰ অভিযোগ মুহূৰ্ততে ভাইৰেলকৈ পৰিছে ভিডিঅ' বিজেপিৰ অনুষ্ঠান চলি থকাৰ মাজতে মঞ্চত উঠি যায় মহিলাগৰাকী বিজেপিৰ নেতাগৰাকীয়ে প্ৰায় 45 লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ LIC ডিপজিটৰ নামত মহিলাগৰাকীয়ে দিছিল ধন কিন্তু এই ধন জমা নকৰি আত্মসাৎ কৰে বিজেপি নেতাগৰাকীয়ে দীৰ্ঘদিন ধৰি ধন বিচৰাৰ পিছতো পলাই আছিল বিজেপি নেতাগৰাকী অজুহাত দেখুৱাই পলাই ফুৰিছিল বিজেপি নেতাগৰাকী অৱশেষত বিজেপিৰ অনুষ্ঠানতে হাতেলোতে ধৰিলে বিজেপি নেতাগৰাকী ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি আৰক্ষী আহি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি বিজেপি কাৰ্যালয়ত ভয়ংকৰ ঘটনা জনাইছো আন এটা খবৰ ঘোষণা হল ঈদৰ তাৰিখ কোটি কোটি ইছলাম ধৰ্মী লোকৰ বাবে ভাল খবৰ ঘোষণা কৰা হল পবিত্ৰ ঈদৰ দিন 21 মাৰ্চ শনিবাৰে ভাৰতত ঈদ উল ফিতৰ পালন হিলাল কমিটিৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা 21 মাৰ্চত ভাৰতৰ কোটি কোটি মুছলমানে পালন কৰিব ঈদ কোটি কোটি ইছলাম ধৰ্মী লোকৰ বাবে ভাল খবৰ জনাইছো আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মা দম আছে যদি আহ জালুকবাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পদটো প্ৰদ্যুৎ বৰদলৈক এৰি দিয়ে টিকটৰ পৰা বঞ্চিত পুৰণি বিজেপি কৰ্মীৰ জয়ন্তত আছে কটাক্ষ কৰিলে হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ এক হল গৌৰৱ অখিল কংগ্ৰেছৰ ৰাইজৰ দলৰ মিত্ৰতা সম্পন্ন গৌৰৱ গগৈ সাক্ষাৎ ৰাইজৰ দলৰ প্ৰতিনিধিৰ ধিং আৰু দলগাঁও সমষ্টিত ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা মাজনিশা কংগ্ৰেছৰ ৰাইজৰ দলৰ মাজত মিত্ৰতা সম্পন্ন মন্ত্ৰীয়াত বন্ধুতামূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দুয়োটা দলে গৌৰৱ গগৈৰ সৈতে টেলিফোনিক বাৰ্তালাপ অখিল গগৈ বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত অখিল গগৈ বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত অখিল গৌৰৱ বিজেপিৰ বিৰুদ্ধে বন্ধুত্বমূলকভাৱে যুঁজ দিব কংগ্ৰেছ ৰাইজৰ দলে গৌৰৱ গগৈক সাক্ষাৎ ৰাইজৰ দলৰ প্ৰতিনিধিৰ ধিং আৰু দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা মাজনিশা কংগ্ৰেছ ৰাইজৰ দলৰ মাজত মিত্ৰতা সম্পন্ন গৌৰৱ গগৈক সাক্ষাৎ ৰাইজৰ দলৰ প্ৰতিনিধি ধিং আৰু দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা মাজনিশা কংগ্ৰেছৰ ৰাইজৰ দলৰ মাজত মিত্ৰতা সম্পন্ন মন্ত্ৰীয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দুয়োটা দলে গৌৰৱ গগৈৰ সৈতে টেলিফোনিক বাৰ্তালাপ অখিল গগৈ বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত অখিল গৌৰৱ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিজেপিলৈ আদৰি আনিছিল হিমন্ত বিশ্ব শৰ্মাক সেইজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰেই পাকি খাটিলে হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনৰ বাবে দলীয় টিকট নাপালে সিদ্ধাৰ্থ শৰ্মাই টিকট নাপালে দিছপুৰৰ বাঘ বুলি পৰিচয় দিয়া বিধায়ক অতুল বৰেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠক সংস্থাপন কৰাৰ বাবে কৰ্তন কৰা হল বৰ্তমানৰ বহু বিধায়কৰ টিকট সৰ্বমুঠ 19 গৰাকী বিধায়কৰ টিকট কৰ্তন কৰি প্ৰকাশ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিজেপিৰ টিকট বঞ্চিত হোৱাৰ সময়তে সামাজিক মাধ্যমত চৰ্চিত এই বিশেষ ফটোখনক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা যিজন সিদ্ধাৰ্থ শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ আনিলে সেইজন সিদ্ধাৰ্থ শৰ্মাৰ টিকট কৰ্তন কৰিলে হিমন্ত বিশ্ব শৰ্মাই
আন এটা ব্ৰেকিং নিউজ অগ্নি শৰ্মা বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু মন্তব্য পুৰণি বিজেপি কৰ্মীৰ লগ হৈ নতুন দল খোলাৰ হুংকাৰ দিছে এতিয়া বিজেপিৰ এই জ্যেষ্ঠ নেতাগৰাকীয়ে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব অন্যথা কংগ্ৰেছক মুকলিকৈ সমৰ্থন কৰিব বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটালে বিজেপিৰ এই নেতাগৰাকীয়ে দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব বঞ্চিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল জয়ন্ত দাস পুৰণি বিজেপিক উপেক্ষিত কৰি কংগ্ৰেছীক দললৈ আনি প্ৰাৰ্থিত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক সিন্ডিকেট চলোৱাৰ অভিযোগ দম আছে যদি প্ৰদ্যুৎ বৰদলৈক জালুকবাৰী সমষ্টি আৰু মুখ্যমন্ত্ৰীৰ পদ এৰি দিয়ক বুলি প্ৰত্যাহ্বান জয়ন্ত দাসৰ সমান্তৰালভাৱে উপেক্ষিত পুৰণি বিজেপি কৰ্মী লগত লৈ নতুন দল গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও ঘোষণা কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত দাসে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিলৈ অহা কংগ্ৰেছী কেইটাৰ মুখত হিন্দু বেছি দেখিলেই খং উঠে ইহঁতক কংগ্ৰেছ শক্তিশালী হৈ গৈছে যিমান লেতেৰা গেলাপেচা ফাল্টু আছে সকলো বিজেপিলৈ আহিছে কংগ্ৰেছ এৰি বিজেপিলৈ অহা নেতাৰ বিৰুদ্ধে খুব বিজেপি নেতা জয়ন্ত কুমাৰ দাসৰ মুঠতে বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ মুখা খুলিছে এতিয়া খুব বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে কংগ্ৰেছৰ সকলো আল্টু ফাল্টু যিমান লেতেৰা মানুহ আছে বিজেপিলৈ আনি আছে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য বিজেপি নেতা জয়ন্ত কুমাৰ দাসৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি দুপৰীয়া 12:30 বজাত 37 নং জালুকবাৰী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ বিধানসভা নিৰ্বাচন খেলিবৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই জালুকবাৰী সমষ্টিত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে হাজাৰ সমৰ্থকক লগত লৈ দুপৰীয়া 12:30 বজাত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ বিজেপি এতিয়া বিজেপি হৈ থকা নাই অসমত বিজেপি পৰিণত হৈছে কংজেপিতহে কংগ্ৰেছৰ পৰা গৈ বিজেপি যোগ দিয়া কংজেপি সকলৰ ৰাজনৈতিক মঞ্চত পৰিণত হৈছে গেৰুৱা দলটো অৱশ্যে কংজেপিৰ সকলোৰে অৱস্থা একে নহয় একাংশ কংজেপিয়ে জাপ দি হাকি মাৰিছে আন একাংশ কংজেপিয়ে ভাল দিনৰ আশাত নিমাতে নিতালে বুন্দাপৰ দি বহি আছে আৰু বিজেপিত যিসকল লোকে টিকট পাইছে সেই লোকসকল যেন এক প্ৰকাৰ বিজেপিৰ মানুহ নহয় কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা নেতাসকলকহে টিকট দিয়া হৈছে আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত বিজেপি এৰিব নন্দিতা গাৰ্লুচাই কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মন্ত্ৰী নন্দিতা গাৰ্লুচাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যিক বিজেপিত মুখম আঘাত বিজেপি এৰিবলৈ সাজু শক্তিশালী মহিলা নেত্ৰী নন্দিতা গাৰ্লুচা বিজেপিৰ মন্ত্ৰী তথা হাফলঙৰ বিধায়িকা আছিল নন্দিতা গাৰ্লুচা টিকট বঞ্চিত হোৱাত বিজেপি এৰাৰ পূৰ্ণ সম্ভাৱনা আছে কংগ্ৰেছৰ সৈতে নন্দিতা গাৰ্লুচাৰ যোগাযোগৰ খবৰ এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে আজি কংগ্ৰেছত যোগদান কৰিব পাৰে নন্দিতা গাৰ্লুচাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ বাবে এই বেয়া খবৰটো আহি পৰিছে নন্দিতা গাৰ্লুচাক বিজেপিয়ে টিকট দিয়া নাই যোৱাকালি যি টিকট ঘোষণা কৰা হ'ল সেই টিকটৰ লিষ্টত প্ৰাৰ্থীৰ তালিকাত নন্দিতা গাৰ্লুচাৰ নাম নাহিল সেইবাবে এতিয়া বিজেপি এৰিব নন্দিতা গাৰ্লুচাই আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি কাৰ্যালয়ৰ পৰা বিজেপি নেতাক চোচৰাই আনিলে মহিলাই এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অফিচৰ পৰাই বিজেপি নেতাক চোচৰাই আনিছে মহিলাই ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' যথেষ্ট পৰিমাণে বিয়পিছে এই ভিডিঅ' ছ'চিয়েল মিডিয়াত বিজেপি কাৰ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজেপি নেতাক অফিচৰ পৰাই চোচৰাই আনিলে এগৰাকী মহিলাই বিজেপি নেতাৰ চোলাত ধৰি চোচৰালে বিজেপিৰ মহিলা কৰ্মীয়ে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত বিজেপিৰ অনুষ্ঠানত অঘটন বিজেপি নেতাগৰাকীয়ে ধন আত্মসাৎ কৰাৰ অভিযোগ মুহূৰ্ততে ভাইৰেল হৈ পৰিছে এই ভিডিঅ' বিজেপিৰ অনুষ্ঠান চলি থকাৰ মাজতে মঞ্চত উঠি যায় বিজেপিৰ মহিলাগৰাকী বিজেপি নেতাগৰাকীয়ে প্ৰায় 4.5 লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ
LIC ডিপোজিটৰ নামত এই ধন অভিযোগ আত্মসাত, কিন্তু এই ধন জমা নকৰি আত্মসাত কৰে বিজেপি নেতাগৰাকীয়ে। দীৰ্ঘদিন ধৰি ধন বিচৰাৰ পিছতো পলাই আছিল বিজেপি নেতাগৰাকী। অজুহাত দেখুৱাই পলাই ফুৰিছিল বিজেপি নেতাগৰাকী। অৱশেষত বিজেপিৰ অনুষ্ঠানতেই হাতেলোটে ধৰিলে বিজেপি নেতাগৰাকীক। ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। আৰক্ষী আহি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। বিজেপিৰ অফিচত এই অঘটন সংঘটিত হৈছে। অন্য এটা খবৰ, দিছপুৰক লৈ ৰাজ্যিক বিজেপিত ক্ষোভৰ জোৱাৰ। ন বিজেপিৰ আগ্ৰাসনত পুৰণি বিজেপিৰ দুখ লগা অৱস্থা দিছপুৰত। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ ক্ষোভিত হৈ পৰিছে এতিয়া পুৰণি বিজেপি। যোৱাকালি ঘোষণা কৰা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী তালিকাৰ পিছতেই ক্ষোভ। অতুল বৰা আৰু জয়ন্ত দাসৰ সংবাদমেলত ফাদিল ৰাজ্যিক বিজেপিৰ সাম্প্ৰতিক ছবি। অতুল বৰা আৰু জয়ন্ত দাসে সংবাদমেল দিয়াৰ পিছতেই যেন বিজেপিত এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে। পুৰণি বিজেপিক অৱহেলিত কৰি ন বিজেপিক এতিয়া প্ৰাধান্য দিছে হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে এতিয়া বিজেপিৰ ভিতৰ চৰাত জ্বলিছে জুই। বৃহৎ কণ্ডল দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, গেৰুৱা দলত স্থান নাই আছু নেতাৰ। প্ৰাৰ্থী তালিকাত স্থান নাপালে প্ৰাক্তন আছু নেতাই। প্ৰাক্তন আছুক টিকট দিব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে। প্ৰকৃত বিজেপি প্ৰাক্তন আছুতকৈ বিজেপিৰ আপোন প্ৰাক্তন কংগ্ৰেছীকহে। আছু নেতা শংকৰজ্যোতি বৰুৱাক টিকট দিয়া নহল। বহু আশালৈ কংগ্ৰেছত আহিছিল আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাই, কিন্তু আছুৰ প্ৰাক্তন নেতাসকলতকৈ যেন প্ৰাক্তন কংগ্ৰেছীকহে এতিয়া বেছি গুৰুত্ব দিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে। মাত্ৰ এদিন আগত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক টিকট দিয়া হ'ল, কিন্তু বহু কষ্ট কৰাৰ পিছতো বিজেপিৰ হৈ টিকট নাপালে আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাই। ইয়াক লৈ এতিয়া ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, যোৰহাটৰ বিজেপি প্ৰাৰ্থীৰ প্ৰতি মোৰ সদায় সন্মান আছে। নৈতিকতাৰ পথেৰে গৈ মই মোৰ কৰ্তব্য পালন কৰিম। এইদৰে যোৰহাট সমষ্টিৰ নিজৰ বিপৰীত প্ৰাৰ্থীক লৈ মন্তব্য গৌৰৱৰ। যোৰহাটত গৌৰৱ গগৈ বনাম হিতেন্দ্ৰ নাথ গোস্বামীৰ ফাইট। যোৰহাট সমষ্টিক লৈ গৌৰৱ গগৈৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।